হেল্ল' ডিয়াৰ লাৰ্ণাৰ্ছ, আগৰ সকলে ভালে আছে? টেকনো ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি এটা ইম্পৰ্টেঞ্চ ইনফৰমেশ্যন লৈ আপোনালোকৰ আগত হাজিৰ হৈছোঁ। আজি ইনফৰমেশ্যনটো হৈছে যে CET DLEDৰ যিখিনি ইনফৰমেশ্যন আছে, ইম্পৰ্টেঞ্চ, ডেটছ আৰু কেতিয়া ৰাউণ্ড 1, ৰাউণ্ড 2, কাউন্সেলিং ৰাউণ্ড 3 এনেকৈ আছে। তো ষ্টেপ বাই ষ্টেপ আপোনালোকৰ এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণ চাই থাকিব। আৰু লগতে কৈ দিছোঁ, যিসকলে তেওঁ ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰি ল'ব। যিকোনো ইনফৰমেটিভ ভিডিঅ'সমূহ CET DLEDৰ বিষয়ে বা অন্যান্য থাৰ্ড গ্ৰেড, ফ'ৰ্থ গ্ৰেড বা যিকোনো কম্পিটিটিভ এক্সামৰ বিষয়ে তথ্য পাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। যিকোনো নটিফিকেশ্যন আপোনালোকে সোনকালে পাই যাব। তো আৰু এটা কথা কৈ দিছোঁ যে কাউন্সেলিং যে হ'ব, কাউন্সেলিঙত কেনেকৈ কি কৰিব লাগে, কেতিয়া কোন ডেটত কি হয়, তো গোটেইখিনি তথ্য মই আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব। আৰু এলটমেণ্ট অফ ইনষ্টিটিউশ্যন 1, 2, 3 এনেকৈ ৰাউণ্ড আছে। ফাৰ্ষ্ট ৰাউণ্ড, ছেকেণ্ড ৰাউণ্ড, থাৰ্ড ৰাউণ্ডলৈকে হ'ব। তো গোটেইখিনি তথ্য মই ইয়াতে আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব। এডমিশ্যন প্ৰচিডিঅ'ৰখিনি কৈ দিম, ফিছৰ বিষয়ে কৈ দিম। তো গোটেইখিনি ইয়াতে আলোচনা কৰিম। কাইণ্ডলি ভিডিঅ'টো চাই থাকক, ঠিক আছে? তো ফাৰ্ষ্ট অফ অল কি কৈছে যে 5 নম্বৰত কোৱা হৈছে, পইণ্ট 5ত কোৱা হৈছে যে অনলাইন কাউন্সেলিং ফাৰ্ষ্ট পেজ, যিটো অনলাইন কাউন্সেলিং যিটো ফাৰ্ষ্ট পেজ হ'ব, তাত কি হৈছে, ইনষ্ট্ৰাকশ্যন উইল বি প্ৰভাইডেড ইন টাইম। আৰু তেতিয়া ফাৰ্ষ্ট পেজত কি কৰিব, তাৰ বিষয়ে ইনষ্ট্ৰাকশ্যন দিয়া হ'ব। তো ইম্পৰ্টেণ্ট, ইটছ মেণ্ডেটৰী ফৰ দ্য কেণ্ডিডেটছ টু পাৰ্টিচিপেট ইন দ্য কাউন্সেলিং। আৰু এইটো এটা ইম্পৰ্টেঞ্চ তথা বাধ্যতামূলক ছাত্ৰ ছাত্ৰীৰ বাবে বা প্ৰাৰ্থীসকলৰ বাবে পাৰ্টিচিপেট কৰাটো। আৰু এইটো পাৰ্টিচিপেণ্ট হ'ব, কাউন্সেলিঙৰ যিটো ফাৰ্ষ্ট ফেজ হ'ব, সেইটো হ'ব 24/9/2024, অৰ্থাৎ অহাকালিৰ পৰা আৰম্ভ হ'ব। সেইটো চলিব 27/9/2004। তো মাত্ৰ কিমান দিন চলিব? 3 দিন চলিব, ঠিক আছে? তো নেক্সট ৰাউণ্ড কি আছে? পইণ্ট 6ত কোৱা হৈছে যে ৰিজাল্ট অফ এলটমেণ্ট অফ ইনষ্টিটিউশ্যন ৰাউণ্ড 1। এইটো ফেজ 1টো গুচি গ'ল এডমিশ্যনৰ, কাউন্সেলিঙৰ। এতিয়া ৰাউণ্ড 1, যেতিয়া ৰাউণ্ড 1 হ'ব, তেতিয়া হ'ব 30/9/2024 ৰাউণ্ড 1 হ'ব। নেক্সট আছে, এতিয়া হ'ল ফিজিকেল ভেৰিফিকেশ্যন। তো ফিজিকেল ভেৰিফিকেশ্যন কি লৈ যাব লাগে এইটো মই কৈ দিছোঁ। অৰিজিনেল ডকুমেণ্টখিনি লৈ যাব। তাৰপিছত এটা ফিজ হ'ব, মেবি 2000ৰ পৰা 3000ৰ ভিতৰত হ'ব লাগে। তো এটা ফিজ লৈ যাব লাগিব। তো ফিজিকেল এডমিশ্যন উইথ ডকুমেণ্টছ ভেৰিফিকেশ্যন ইন দ্য এলটমেণ্ট ইনষ্টিটিউশ্যন উইথ পে'মেণ্ট অফ এডমিশ্যন ফিজ। আৰু ডকুমেণ্টখিনি লৈ যাব লাগিব। আপোনালোকৰ হাই ছেকেণ্ডেৰী, মেট্ৰিকৰ যিখিনি ডকুমেণ্ট আছে গোটেইখিনি লৈ যাব লাগিব। ফটো চটো লৈ যাব, ঠিক আছে? যদি আপোনালোকৰ যিসকলে EWSৰ বা কেটেগৰী ৱাইজৰ যিটো চাৰ্টিফিকেট দিছে, EWS ইকনমিকেলি ৱৰ্কাৰ ছেকশ্যনৰ চাৰ্টিফিকেট যিসকলে দিছে EWSৰ, তো আপোনালোকে কাষ্টৰ চাৰ্টিফিকেটটো লৈ যাব লাগিব। যিসকলে SC, OBC যি কাষ্টৰে হওক না কিয়, তো নিজৰ কাষ্টৰ চাৰ্টিফিকেট লৈ যাব লাগিব। আৰু সেই ফিজিকেল এডমিশ্যন যিটো হ'ব, সেইটো আছে 1/10/2024। এইটো ফাৰ্ষ্ট পেজৰ এডমিশ্যন এইটো হ'ব। আৰু এইটো চলিব মাত্ৰ 1ৰ পৰা 3 তাৰিখলৈকে চলিব, মানে 3 দিন চলিব, ৰাইট? এতিয়া 8 নম্বৰ পইণ্টত কৈছে অনলাইন ছাবমিশ্যন অফ এডমিশ্যন ৰিপৰ্ট এণ্ড ভেকেঞ্চি লিষ্ট বাই দ্য ৰেছপেক্টিভ ইনষ্টিটিউশ্যন। আৰু এটা ইম্পৰ্টেণ্ট কথা কৈছোঁ মই ইয়াতে, যিসকলে হয়তো ভাবি আছে যে মই বহুত মাৰ্ক পাইছোঁ, কিন্তু মই লাগিলে একদিন পিছত যাম, নহ'ব, ন' চান্স। যদি আপোনালোকে ডেটটো ফেইল কৰিছে যে আজি মই নাযাওঁ, অহাকালি যাম, কেতিয়াও আপুনি এডমিশ্যন নাপায়। এইটো মই অলপ খাটাং আছোঁ ইয়াতে, কিয়নো মই এনেকুৱা বহুত ফেচ কৰিছোঁ বা বহুত এনেকুৱা পাইছোঁ যে মাৰ্ক পাইছোঁ মই 76, এতিয়া মই আজি এডমিশ্যন নলওঁ, অহাকালি ল'ম। সেইটো বাৰু বেলেগ কথা, যদি চিট আছে সেইটো বেলেগ কথা দিব পাৰে আপোনাক। যদি বেলেগে হয়তো এডমিশ্যন লৈ লৈছে, অলৰেডি বুকিং হৈছে চিট, তেনেহ'লে আপুনি নাপায়, ঠিক আছে? এইটো কনফিউজ আঁতৰি দিলে আপোনালোকৰ। সেইকাৰণে কি কৈছে যে আপোনালোকৰ টাইম ৱাইজ, মানে নিৰ্ধাৰিত হয়, যিটো ফিক্সড ডেট দিয়া থাকিব আপোনালোকৰ, সেই ডেট ৱাইজ আপোনালোকৰ এডমিশ্যনটো মাষ্ট বি ল'বই লাগিব, নহ'লে ইউ উইল বি ফেইল। এই এডমিশ্যনৰ পৰা আপুনি বাদ পৰিব, ঠিক আছে? তো এইটো কি কৰিছে। আৰু ইয়াতে আৰু এটা কথা মই পাহৰিছোঁ যে অনলাইন ছাবমিশ্যন যেতিয়া কৰিব এডমিশ্যনৰ, তেতিয়া কৰা আফটাৰ এডমিশ্যন ছাবমিশ্যন ৰিপৰ্ট দেন ভেকেঞ্চি লিষ্ট বাই দ্য ৰেছপেক্টিভ ইনষ্টিটিউশ্যন। আৰু কি কৰিছে, যদি এটা ইনষ্টিটিউশ্যনত 100 চিট আছে, ঠিক 60টা চিট আছে, তাৰ ভিতৰত যদি 50 জনে লৈছে আৰু 10টা কি আছে, বাকী আছে, তেনেহ'লে কি কৰিব, সেই অনুষ্ঠানটোৱে বা ইনষ্টিটিউশ্যনে কি কৰিব, এটা ভেকেঞ্চি লিষ্ট প্ৰভাইড কৰিব বা হেঙিং কৰিব যে আমাৰ 5টা বা 10টা বা 15টা চিট ভেকেঞ্চি আছে। তেতিয়া সিহঁতে এডভাৰ্টিজমেণ্ট দিব লাগে, এডভাৰ্টিজমেণ্ট বুলি কি কৈছে, লিষ্ট এটা দিব লাগিব, ভেকেঞ্চি লিষ্ট এটা দিব লাগিব যে 5টা বা 10টা চিট খালী আছে। আৰু সেইটো আপোনালোকে কি কৰিব লাগিব, 4 তাৰিখৰ যিটো বিফ'ৰ, মানে 4 তাৰিখৰ আগতেই 3 তাৰিখত এডমিশ্যন স্পট ফাৰ্ষ্ট পেজটো গুচি গ'ল, ঠিক আছে? এতিয়া যেতিয়া 4 তাৰিখৰ একদিন মাত্ৰ সেই ভেকেঞ্চি এডমিশ্যনটো লোৱা হ'ব, ঠিক আছে? 4/10/2024।
ঠিক আছে এইটো হৈছে 5টালৈকে চলিব ৰাইট এতিয়া নেক্সট পইণ্টত আছে চাওক নেক্সট পইণ্টত কি কৈছে যে সাবজেক্ট অফ ভেকেন্সি পাব্লিকেশ্যন অফ ভেকেন্সি লিষ্ট এণ্ড কাট অফ মাৰ্ক তেতিয়া নেকি আপোনাৰ কি কয় যেতিয়া ধৰক 50টা এডমিশ্যন লৈ ল'লে 10টা বাকী আছে তাৰ এই 10টাৰ ভিতৰত যিয়ে তাৰমানে হায়েষ্ট মাৰ্ক পাইছে সেই কাট অফ 1 2 3 এনেকৈ চিৰিয়েলি আহি যাব প্লাছ কেটেগৰী ৱাইজত কাট অফটো বনাইতো তো মেৰিট ৱাইজত যিসকলে 10টাৰ ভিতৰত ধৰক 20 জন আছে তাৰ ভিতৰত যি কাট অফ ৱাইজ যিসকলে মেৰিট সেইসকলেহে ছিট পাব তো তাৰ বাবে কি কৰা হৈছে কাট অফ ৱাইজ আপোনালোকক 5/10/2024 এইটো লিষ্ট ভেকেন্সি লিষ্ট পাব্লিকেশ্যন কৰিব বা প্ৰচাৰ কৰিব ঠিক আছে এতিয়া 10 নম্বৰ পইণ্টত কৈছে যে ৰাউণ্ড ৰিজাল্ট অফ এলটমেণ্ট অফ ইনষ্টিটিউশ্যন ৰাউণ্ড 2 এতিয়া ৰাউণ্ড 2ত কি কৰিব লাগিব যেহেতু ফেজ 1 গুচি গ'ল ফাৰ্ষ্ট ৰাউণ্ড গুচি গ'ল ছেকেণ্ড ৰাউণ্ড আছে 7/10/2024 ৰাইট নেক্সট আছে ঠিক তেনেধৰণে আছে ফিজিকেল এডমিশ্যনটো মই আগতে যিখিনি কৈ দিছোঁ মই বাৰে বাৰে কৈ নাথাকোঁ ভিডিঅ'টো লং হৈ যাব তো এতিয়া আগৰ প্ৰচেছ মতে যাব ঠিক আছে ইনষ্টিটিউশ্যন ৱেট পে'মেণ্ট দিব লাগিব তাৰপিছত কি বুলি কয় ছাবমিশ্যন টু এডমিশ্যন ৰিপৰ্ট ভেকেন্সি লিষ্ট সেইটো ওলাব লাগিব এইটো একদিন মাত্ৰ হ'ব ভেকেন্সি লিষ্টটো ঠিক আছে 5টালৈকে তাৰপিছত ঠিক তেনেধৰণে কি আছে পাব্লিকেশ্যন অফ ভেকেন্সি লিষ্ট এণ্ড কাট অফ মাৰিব লাগিব ঠিক আছে তাৰপিছত এলটমেণ্ট অফ ইনষ্টিটিউশ্যন ৰাউণ্ড 3টো আপোনালোকে কৰিব লাগিব নেক্সট মানে 1 2 3 এই গোটেইকেইটা মই বুজাব নোৱাৰিলোঁ তাৰমানে এটা কৈ দিছোঁ মানে গোটেইকেইটা আপোনালোকে বুজি গৈছে ৰাউণ্ড 1টো যেনেকৈ কৈছোঁ মই ঠিক ছেকেণ্ডটো তেনেকৈ হ'ব আৰু থাৰ্ডটো ঠিক তেনেকৈ হ'ব ঠিক আছে এতিয়া কথা হ'ল মানে ডেটটো আপোনালোকৰ মেণ্ডেটৰী এই ডেটকেইটা আপোনালোকে মাইণ্ডত কনচেপ্টত মোবাইলত স্ক্ৰীনশ্বট কৰি ৰাখিব লিখি ৰাখিব কিন্তু ডেট কেতিয়াও ফেল নকৰিব ডেট ফেল কৰিলে ইউ উইল বি ফেল ফৰ এডমিশ্যন ফ্ৰম এডমিশ্যনৰ পৰা আপোনালোকে ফেল হৈ যাব ঠিক আছে ৰাইট এইখিনি আছিল আজি আপোনালোকৰ ইনফৰমেশ্যন তো কাইণ্ডলি আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি সকলোৱে চাব পাৰে তো ইয়াত যিখিনি তথ্য মই আলোচনা কৰিছোঁ তাৰ বিষয়ে অলপ হ'লেও আপোনালোকে হেল্পফুল হৈছে তো আপোনালোকে ভিডিঅ'টো কাইণ্ডলি শ্বেয়াৰ কৰি দিব আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাইছে তাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ অন্য এটা ভিডিঅ'ত লগ পাম আজি কাৰণে ভিডিঅ' মাগিছোঁ আৰু এটা কথা কৈ দিছোঁ মই কাট অফৰ বিষয়ে এটা ভিডিঅ' বনাম সেইটো আপোনালোকে চাব বুলি মই আশা কৰিছোঁ থেংক ইউ অন্য এটা ভিডিঅ'ত লগ পাম